এতিয়া হৈ গ'ল বুঢ়া আঙুলি। বুঢ়া আঙুলি মানে হৈছে দি থাম। দি থাম মানে থাম এটাই। ইয়াত ইম্পৰ্টেন্স আছে। থাম বুঢ়া আঙুলিটো যথেষ্ট গুৰুত্বপূৰ্ণ। মেডিকেলো কোৱা হয় সব আঙুলি কাটি দিলে মানুহ জীয়াই থাকিব, বুঢ়া আঙুলি কাটি দিয়াৰ পিছত মানুহ জীয়াই নাথাকিব। এইটো হ'ল থাম। থাম্বৰ ইম্পৰ্টেন্স বহুত আছে ইম্পৰ্টেন্স। এতিয়া আমি আলোচনা কৰিম যে থাম্বত দুটা ফেলেন্স আছে। এটা ফাৰ্স্ট ফেলেন্স, সেকেন্ড ফেলেন্স, থাৰ্ডটোটা আছে মাউন্ট অফ ভেনাস। কিন্তু বাকীবিলাক আঙুলি তিনিটা আছে, থাম্বত দুটা আছে। এইটোৱে মানুহৰ যিটো চিন্তা, আইডিয়েলিজম, আদৰ্শ তাক ডিটাৰমাইন কৰে। আৰু এইটোৱে ল এণ্ড লজিক, যুক্তি। বুজি পাইছে? চিন্তাত কৰিলে এইকাৰণে এই দুটা যদি ইকুৱেল বেলেঞ্চ হয় তেতিয়াহ'লে চিন্তা আৰু লজিক দুইটা ইকুৱেল বেলেঞ্চ থাকে। দুটা ইকুৱেল বেলেঞ্চ থাকিবই লাগিব। চিন্তা কৰিব হয়, তাক যদি বিবেচনা কৰিব নোৱাৰা তেতিয়া ফেল। যদি চিন্তা নকৰাকে যুক্তি বেছি লগাই থকা তেতিয়াও প্ৰব্লেম। ফাৰ্ষ্ট পাৰ্টটোৰ মিনিং হ'ল চিন্তা, যিটো হয় না, আৰু আদৰ্শ, আইডিয়া, ধাৰণা। সেকেন্ড পাৰ্টটো হৈছে যুক্তি আৰু বিচাৰ, থিংকিং, জাজমেন্ট, লজিক। বুঢ়া আঙুলিত প্ৰথমটো আহিব ষ্টিফ থাম, মানে দৃঢ় বুঢ়া আঙুলি। দৃঢ় বুঢ়া আঙুলি কোনটো? যিটো বুঢ়া আঙুলি ই ঠেৰেঙা হৈ থাকে, নট বেণ্ডিং, সেইটো হ'ল ষ্টিফ থাম। ষ্টিফ থাম মানে দৃঢ় বুঢ়া আঙুলি, মানে চিন্তা ভাৱনা কামত সি দৃঢ়। মানে সেইটোৱে, যিটো বুঢ়া আঙুলি পিছফালে বেণ্ড নহয়, চিধা থাকে, সেইটো হ'ল দৃঢ়, ষ্টিফ থাম। আৰু সিহঁতে তেনেকুৱাবিলাক ব্যক্তি কি হয়? দৃঢ় মনৰ, সতৰ্ক, ফুল সিহঁতৰ চিনি থাকে, অলপ চলপ কথা নেতি বিচলিত নহয়। প্ৰতিটো নোট ফটাফট লিখি যোৱা, কাৰণ আৰু কিতাপটো পঢ়িব দৰকাৰ নপৰে, এভৰিথিং ইয়াতে আছে। ভৱিষ্যতে ইন ফিউচাৰ চাবলগীয়া হ'লেও ইয়াত লাই যাব। দৃঢ় মনৰ, ফাৰ্ম মাইণ্ডেড আৰু সতৰ্ক, এলাৰ্ট, সাৱধানে আগবঢ়া, আৰু চেক্ৰেচি থাকে, গোপনীয়তা ৰক্ষা কৰে। জাগে জাগে যদি কথা কৈ দৃঢ়তাৰে আৰু ক্ৰমশ আগবাঢ়ে। আৰু সাধাৰণ জ্ঞান থাকে আৰু আত্মনিয়ন্ত্ৰণ থাকে। গতিকে যদি মিলিটাৰী হয় তেতিয়াহ'লে সিহঁতি প্ৰতাপী আৰু অদমনীয়, ভয় নকৰে, সেইটো হয়। আৰু প্ৰেম ভাল পোৱাটো যিটো লাগিবই, নেপেৰা, সেইটো হয়। কিন্তু বাহিৰত দেখা নাযায় সেইটো, তেনেকুৱা যে সিহঁতি সেইটো হয়। যদি আঙুলিটো একেবাৰে জঠৰ বেন থাকে, একেবাৰে যদি জঠৰ ঠেৰেঙা, তেতিয়া জানি ল'ব যে মানুহটো ঠেৰেঙা, মানে অভাৰ মানে বেছি কথা খামোচ মাৰি লাগি থাকে। সি লোভী আৰু আক্ৰোশ বেছি হয়। বেছি সিহঁতে কোনো বিষয় বা কথাত বেছি খামোচ মাৰি ধৰি থাকে, সিহঁতে তাৰ পৰা এৰা নিদিয়ে। আৰু সেইবিলাক মানুহ কি হয় না, লোভী আৰু আক্ৰোশ বেছি হয়, এভাৰেচিয়াছ হয়। কেলে? লাগাটো লাগিবই আৰু ধুনীয়া লোক দেখাই যাওক। নমনীয় বুঢ়া আঙুলি, এইটো কোৱা হয় চাফল। চাফল থাম টো হৈ গ'ল ষ্টিফ থাম। চাবা কিছুমানৰ বুঢ়া আঙুলিটো তামাম বেকা, পুৰা বেণ্ডিং হৈ যায়। এইটো মই কৈ আছো, ডিফাৰেন্স ধৰা পৰি যাব। আৰু অকণমানি বাচ্চা কি হয়, এইটো চাফল থাম কয়। এইটো যিটো আছে চাফল থাম, এইটো চাফল থাম নহয়। এইটো না চাফল, এনেকে মানে এইটো চাফল থাম, নমনীয়, এক্সেচিভ বেণ্ডিং, সেইটো কয় চাফল থাম। মানে সহজেই পিছফালে বেকা হৈ যায়, বুজি পাইছা?
সেইবিলাক ব্যক্তি কি হয় ধন হওক বা চিন্তা কৰ্ম সকলোতে অপব্যয় কৰে মানে ওয়াস্টেজ বেছি কৰে সবতে কাৰণ সিহঁতি আবেগিক বেছি হয় খৰে মানে বহি ৰাখিব নোৱাৰে এক্সেসিভ ব্যান্ডিং হয় চাপল থাম কি নিজৰ মনৰ যিটো বিচাৰ মানে ইয়াত সায়েন্স এন্ড ফিলসফি ইউজ কৰা উইল পাৱাৰ এন্ড লজিক উইল পাৱাৰ এন্ড লজিক মানুহৰ বিচাৰ আৰু বিবেচনা এটো যদি পুৰা ফাৰ্ম থাকে ফ্লাইট অলপ থাকিব হেতু ঠিক আছে যদি কিছুমান একদম পুৰা স্কেল পেন্সিল আৰু পেনটো গটে হিটো জানিব এক্সেসিভ হৈ গল আৰু খুব যদি বেন্ডিং হৈ যায় তেতিয়ালে কি হ'ব তাৰ বেন্ডিং হলে তাৰ কোৱালিটি বিলাক ভেৰি এক্সেসিভ বনি যায় কি কনভার্ট এন্ড ডাইভার্ট হৈ যায় ফলস্বৰূপে ল যিটো লজিক তাৰ বিচাৰ বিবেচনা যিটো চিন্তা হি এক্সেসিভ হোৱাৰ ফলস্বৰূপে কি কোনোটোত হি নিয়ন্ত্ৰণ কৰিব নোৱাৰে না চিন্তা যুক্তি বিচাৰেই হওক আদাৰ কিবা খৰচ বৰচ কৰিবলৈ হলেও হেতু হয় কাৰণ তাক কি তোমাৰ কিবা এটা কিনিবলৈ এৰিয়াত ধেৰ আহিব যে ইটো ল সিটো ল সব লাগে কিন্তু তুমি তাত এটা নিয়ন্ত্ৰণ থাকে কিন্তু সেইবিলাকে সেই কামটো কৰিব নোৱাৰে হেতু থাম বকোৱা হয় চাপল থাম নমনীয় এক্সেসিভ চাপল থামত তোমাৰ নপৰিব এটো কম্পোজিট থামত আহিব নেক্সট আমি গৈ আছো কম্পোজিট এনেবোৰ ব্যক্তি হল ধন আৰু চিন্তা কৰ্ম হেতুত অপব্যয় বেছি কৰে ঠিক আছে অৱশ্যে এনেকুৱা ব্যক্তি সবৰ লগত খাপ খাব পাৰে যেটো চাপল থাম সবতে খাপ খাব পাৰে এডাপ্টেবিলিটি টু এভৰি পারসন এন্ড সিচুয়েশন तीन नंबर तो আহিলে উভয়ধৰ্মী মানে কম্পোজিট যেটো দীঘল ক'ব নোৱাৰো ইয়া স্টিফ ক'ব নোৱাৰো ইয়া চাপল ক'ব নোৱাৰো হেতু হল কম্পোজিট এটো ভাল হেতৰ ব্যক্তিবিলাক দৃঢ় মনৰ হয় ৰেস্টিউড দৃঢ় মনৰ হ'ব আৰু হ'ব আগবঢ়া বিদৰ মানে ইম্পালসিভ নি লং এন্ড লাৰ্জসাম আমাৰ বিলাক লং এন্ড লাৰ্জসাম এনেকে বিলাক ব্যক্তি বিখ্যাত মানুহ লং এন্ড লাৰ্জসামত আৰু এটা বস্তু আছে ইয়াত এই বস্তুটো মিডল ইয়া ইমানটোলে যাব মিডল এটো কনসিডাৰ্ড লং আৰু সেই কাৰণে কি হয় মানে দীঘল ব্যক্তি দুইটা দীঘল হ'ব মানে যুক্তি আৰু বিচাৰ হি ইকুৱেলি লাইফত লগাব পাৰি নহয় আৰু ডেফিচিয়েন্ট হ'বলে হলে তাৰ কোনোবা এটা পাৰ্ট শৰ্ট থাকিব তব সুস্থ বিচাৰ বিবেচনা ৰাখি পৰিচালিত হ'ব মানে সাউন্ড জাজমেন্ট আবেগতকৈ বিবেকত বেছি গুৰুত্ব দিয়ে এই লং টাৰ্ম বিলাক ম্যাথমেটিক্স আৰু টেকনিক্যাল কাৰিগৰী বিষয়ত পাৰ্গত হয় টেকনিক্যাল আৰু ম্যাথমেটিক্স শর্ট টার্ম টু তেতিয়াহলে শর্ট হ'ব কম্পারেটিভলি শর্ট টার্ম হলে শর্ট হ'ব এইখিনিতে পাব আৰু বেছি না যায় তলত লং টার্ম তো হলে মিডল ইয়াৰ ওচৰতে চাপি যায় লেংথৰ ওপৰতো ডিপেন্ড কৰে হেতু হয় গতিকে কি হ'ব শর্ট টার্ম মানে ডেফিসিয়েন্সি মানে কম দুষ্প্ৰাপ্যতা মানে বিষয়বিলাকত তেতিয়া দুৰ্বল থাকিব চাৰিত্ৰিক যিবিলাক বৈশিষ্ট্যবিলাক থাকিব না চাৰিত্ৰিক যিবিলাক ক্যাৰেক্টাৰ থাকিব ক্যাৰেক্টাৰ বিলাকত দুৰ্বল হ'ব লজিক এণ্ড আইডিয়ালিজম দৃঢ়তা নাথাকিব নিজক পৰিচালনা কৰিব নোৱাৰিব সেই কাৰণে কি হয় এইবিলাক মানুহ শৰ্ট টাৰ্মত তেতিয়া হেতৰ নিজৰ যেটো বিবেক লস এণ্ড লজিক এটা উইক থাকে বেলেগে তাক জলদি প্ৰভাৱিত কৰিব পাৰে মৰম ভাল পোৱা মানে আবেগিক বিষয়বিলাকে সহজে তাৰ প্ৰভাৱিত হৈ যায় কবিতা হওক ছবি অঁকা হওক এইবিলাক সংগীত হওক মানে আৰ্টিস্টিক যিবিলাক আছে
সেইবিলাকত সিহঁতি ইনভলভ হয়, মানে সেইবিলাক বস্তু সিহঁতি পচন্দ কৰে, তাৰ দ্বাৰা প্ৰভাৱিত হয়।